আমাৰ যে থলুৱা ব্যঞ্জনবোৰ ৰান্ধিবলৈ বিৰাট সহজ আৰু খুব কম সময়তে হয় ন। সোৱাদৰ কথাটো নকওঁৱেই বাৰু, লগতেতো স্বাস্থ্যসন্মতও হয় বাৰু। যি কি নহওক, মই আজি ৰান্ধিছিলোঁ পচলাৰ খাৰ। সকলোৱেতো জানেই, হ'লেও মইনো কেনেকৈ ৰান্ধিছিলোঁ তাকে অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। এয়া প্ৰথমে পচলাৰ টান অংশখিনি এৰুৱাই, চুচখিনি এৰুৱাই ধুনীয়াকৈ মিহি মিহিকৈ কটাৰী এখনে কুটি ল'লোঁ। কুটি লোৱাৰ পিছত নিমখ দি গিলাচ এটাৰে সেইখিনি থেতেলিয়াই ল'লোঁ। সেইটো অৱশ্যে ভিডিঅ' কৰা নহ'লে বাৰু দেই, সকলোৱে জানে আৰু। এয়া নিমখ দি সানি লোৱাৰ পিছত ধুনীয়াকৈ বাতি এটাত টুকি ল'লোঁ। আৰু লগতে এয়া মই দুবাটি মচুৰ দাইল, মানে অকল 2টা চিটি মাৰি নিমখ অকণ দি বইল কৰি থৈছিলোঁ। আৰু এইফালে এয়া পিঁয়াজ এটা কুটি লৈছোঁ। আৰু নহৰু কিন্তু সৰহকৈ দিছোঁ দেই, নহৰু আৰু জলকীয়া, ৰঙা পকা জলকীয়া দুটামান থেতেলিয়াই লৈছোঁ। মানে নহৰু বেছি দিলে খাবলৈ বেছি সোৱাদ হয়, আৰু জলকীয়াটোৰ কথা নকওঁৱেই বাৰু, জলকীয়া এনেও সোৱাদটো বঢ়াই দিয়ে। আৰু এইফালে এয়া দেখিছে নহয়, তেল গৰম হৈ গ'ল, তাতে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এইফালে পিঁয়াজ ৰঙচুৱা হৈ যোৱাৰ পিছত তাতে দি দিলোঁ নহৰু আৰু জলকীয়াখিনি, আৰু সেইখিনিও বাদামী ৰং হোৱালৈকে ভাজি পেলাই ধুনীয়াকৈ ইয়াত পচলাখিনি দি দিলোঁ। পচলাখিনি দিও ঢাকোন নলগোৱাকৈ মই কিছু সময় ভাজি ল'লোঁ। ইয়াত যিহেতু নিমখ দি সনাই আছিলে, গতিকে নিমখ হালধি ব্যৱহাৰ নকৰোঁ, আৰু খাৰ যিহেতু ৰান্ধিছোঁ সেইকাৰণে হালধি নিদিওঁ। আনফালে এয়া কলৰ বাকলি এটা পুৰি খাৰ উলিয়াই ল'লোঁ। তাৰপিছত এয়া ধুনীয়াকৈ এয়া পচলাখিনিৰ পৰা ধুনীয়া গোন্ধ ওলাইছে। তাতে মই যে এই আগতে যে বইল কৰি থৈছিলোঁ দাইলখিনি, সেইখিনি ঢালি দিছোঁ। আৰু লগতে মই দুবাটি পানী দিছিলোঁ দেই, পানী দিয়াটো ভিডিঅ' কৰিবলৈ নহ'লে বাৰু। আৰু এইখিনি ধুনীয়াকৈ উতল আহিলত তাতে মই কলখাৰখিনি দি দিছোঁ। ইতিমধ্যে সিজি গ'লেই, সিজি হোৱাৰ পিছত কলখাৰখিনি দিছোঁ। আৰু একদম ধুনীয়াকৈ যেতিয়া শেষত নমাবৰ সময়ত ওপৰৰ পৰা কেঁচা মিঠাতেল দিছোঁ। আৰু কেঁচা মিঠাতেল দি দিলে নহয় পচলাৰ সোৱাদখন, মানে খাৰ, যিকোনো খাৰ ৰান্ধোতে মই সদায় ওপৰৰ পৰা কেঁচা মিঠাতেল দিওঁ, আৰু খাবলৈ যে ইমান সোৱাদ ভৰা হয় নহয়, কি ক'ম আৰু। আৰু যোনে খাৰ খায় তেওঁলোকেতো জানেই আৰু ইয়াৰ সোৱাদৰ কথা, মই নক'লেও হ'ব। আৰু আনফালে এয়া পটল কেইচুকলমান ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ, লগতে আলু আৰু বুট সৰু সৰুকৈ কুটি ভাজিছিলোঁ। আনফালে এয়া সৰিয়হ আৰু শুকান জলকীয়া ফোৰণ মাৰি পেলাই জিকা আলু অকণমান থুপথুপীয়া বনাইছিলোঁ। আৰু লগতে এয়া আছিলে অকণমান তিয়ঁহৰ ভাজি, আৰু বুট কেইটামান ভাজি লৈছোঁ। ভাতৰ লগত এনেকৈ বুট খাই বিৰাট ভাল লাগে। আমাৰ আইতাই মানে আগতে সদায় বুট আৰু শুকান জলকীয়া ভাজি এনেকৈ থয়, তেতিয়াৰ পৰা অভ্যাস মানে বুট আৰু শুকান জলকীয়া ভাজি। শুকান জলকীয়াটো বাৰু আজিকালি নাখাওঁ, কিন্তু ফোৰণ মাৰোঁ দেই। বাৰু যি কি নহওক, মোৰ আজি দুপৰীয়াৰ থালিখন এনেদৰে সজাইছিলোঁ। আপোনালোকে বাৰু পচলা কেনেকৈ ৰান্ধি খায় জনাবচোন দেই।